জুবিন গাৰ্গ অসমীয়াৰ বাবে কি আছিল? এজন চঞ্চল যুৱক, চাধা খায়, মদ খায়, ভাষাৰ লাগবান নাই, কথাই কথাই অবাইচ মাত মাতে, বেশভূষাৰ কোনো হিচাপ নাই, ৰাতি ছানগ্লাছ পিন্ধে, কেতিয়াবা দুখন ভৰিত দুপাত বেলেগ বেলেগ জোতা পিন্ধে, বাৰমুদা পিন্ধি ভূপেন হাজৰিকাৰ দৰে নমস্য শিল্পীক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ যায়। সময়ানুৱৰ্তিতা নাই, দিনৰ 12টাত সময় দি ৰাতি 12টাতো আহিব নোৱাৰে, নিয়ম কানুনক একো নামানে। সাধাৰণতে কোনো পিতৃ মাতৃয়ে নিজৰ সন্তান, কোনো ভগ্নীয়ে নিজৰ ভাতৃ এনে হোৱাটো কামনা নকৰিব। কোনো যুৱতীয়ে নিজৰ পিতৃ মাতৃৰ সন্মুখত এনে যুৱকক প্ৰেমিক হিচাপে চিনাকি কৰাই দিবলৈ টান পাব। গায়ক, খেয়ালী শিল্পী পশ্চিমীয়া ধৰ্মৰ হলৌ পোছাক আৰু কাউবয় হেট পিন্ধি বিহু মঞ্চত উঠে, বিহুৰ মঞ্চত হিন্দী গীত গায়, মদ খাই মঞ্চত ঢলি পৰে, মঞ্চত খুটা বগায়, মঞ্চতে কামিজ খুলি পেলায়। কোনো আদৰ্শগত স্থিৰতা নাই, বামপন্থী আদৰ্শৰ কথা কয়, কিন্তু সোঁপন্থী ৰাজনৈতিক দলৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ গীত গায়। এদিন কাৰ সমৰ্থনত চৰকাৰৰ বিৰোধিতা কৰে, পাছদিনা চৰকাৰী পৃষ্ঠপোষকতাত অনুষ্ঠিত ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠানত অংশগ্ৰহণ কৰে, কেমেৰাৰ সন্মুখত বহুৱালি কৰে, সাংবাদিকৰ লগত কাজিয়া কৰে, আৰু সেই যুৱকজনৰ মৃত্যুৰ বাতৰিত সমগ্ৰ ৰাজ্য স্তব্ধ হৈ পৰে। সকলোৱে প্ৰাৰ্থনা কৰে তেওঁৰ মৃত্যুৰ বাতৰি মিছা হওক। সকলো ৰাজপথলৈ ওলাই আহে, তেওঁৰ গানেৰে মুখৰিত হৈ পৰে ৰাজ্যৰ আকাশ বতাহ। প্ৰতিখন গাঁও, প্ৰতিখন নগৰ, প্ৰতিটো পথ, প্ৰতিটো গলিত তেওঁৰ ফটো লগোৱা হয়, প্ৰতিটো পদূলিত তেওঁৰ নামত চাকি জ্বলে। দোকান পোহাৰ, ৰাজহুৱা যাতায়াত স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰে। ক্ৰিকেট বলীয়া দেশখনৰ এখন ৰাজ্যই পাহৰি যায় সেইদিনা এখন ক্ৰিকেট মেটছ আছিল। ৰাইজৰ হাজাৰ হাজাৰ বিদ্ৰোহকো ভূক্ষেপ নকৰা প্ৰবল প্ৰতাপী ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে ক'বলৈ বাধ্য হয়, যুৱকজনৰ শেষ যাত্ৰা ৰাইজৰ ইচ্ছামতেই হ'ব। ৰাজ্যৰ প্ৰতিখন বাতৰি কাকতৰ প্ৰতিটো পৃষ্ঠা দুদিন ধৰি কেৱল তেওঁৰ বাতৰিৰে ভৰি পৰে। প্ৰতিটো ছেটেলাইট চেনেল, পৰ্টেলত দুদিন জুৰি কেৱল তেওঁ আৰু তেওঁৰ বাতৰি চলে, তেওঁৰ গান বাজে। তেওঁৰ নশ্বৰ দেহ আনিবলৈ 3 কোটি মানুহে দুটাকৈ বিনিদ্ৰ ৰজনী পাৰ কৰে। বিমানবন্দৰৰ বাহিৰত, ৰেলৱে ষ্টেচনত, অভাৰব্ৰিজৰ তলত, ফুটপাথত, চলন্ত বাছ আৰু ট্ৰেইনত, ঘৰৰ চোতালত, বাৰাণ্ডাত, বেলকনিত, হেটেলিত। তেওঁৰ মৃতদেহ দেখি কৰ্তব্যৰত আৰক্ষী কান্দোনত ভাঙি পৰে। টিভি ৰিপৰ্টাৰৰ চকুৰে চকুপানী বয়, ষ্টুডিঅ'ত এংকৰৰ মাত ঠুকাঠুকি হয়। কিয়? জুবিন গাৰ্গ আমাৰ বাবে কি আছিল? জুবিন গাৰ্গ অসমৰ বাবে কি আছিল? বিংশ শতিকাৰ 90 দশকৰ আৰম্ভণিৰ সময়ত অসমৰ বাবে কঠিন সময় আছিল। 6 বছৰীয়া অসম আন্দোলনে ৰাজহাৰ ভাঙি দিয়া অসমৰ অৰ্থনীতি তেতিয়াও ঠন ধৰি উঠিব পৰা নাই। আন্দোলনৰ ফলস্বৰূপে জন্ম লাভ কৰা জাতীয়তাবাদী দলৰ চৰকাৰখনৰ প্ৰতি জনতাৰ ইতিমধ্যে মোহভংগ হৈছে। আলফাৰ সশস্ত্ৰ সংগ্ৰাম তেতিয়া তুংগত। অপাৰেশ্যন বজৰংগে অসমক জুৰুলা কৰি তুলিলে। অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনো তেতিয়া সংকটত। প্ৰায়সকল বিশিষ্ট গায়ক, শিল্পী, লেখকেই তেওঁলোকৰ সৃষ্টিৰ সোণালী বয়স পাৰ কৰিছে। নতুন সৃষ্টি নগণ্য। অসমৰ বতাহত বাজিছে হিন্দী চলচ্চিত্ৰৰ গান। চিত্ৰগৃহত অসমীয়া চিনেমাৰ বাবে স্থান নাই। অসম নিয়ন্ত্ৰিত কৰিছে বহিৰাজ্যৰ লবিয়ে। অসমতে অসমীয়াৰ কোনো দাম নাই। স্বপ্নভংগৰ বেদনা, ৰাষ্ট্ৰযন্ত্ৰৰ অত্যাচাৰ, সৃষ্টিশীল সংকটত পিষ্ট অসমীয়াৰ জাতীয় অহামিকা। তেনে সময়তে 19 বছৰীয়া যুৱক জুবিন গাৰ্গৰ অসমীয়া জাতীয় জীৱনলৈ আগমন। তেওঁৰ আগমন গানৰ মাধ্যমেৰে। অসমীয়াৰ বাবে লিখি সুৰেৰে সজাই গ'ল এটাৰ পাছত এটাকৈ গান। প্ৰেমৰ গান, বিৰহৰ গান, সুখৰ গান আৰু বিষাদৰ গান, নৈশব্দৰ গান আৰু কোলাহলৰ গান, জীৱনৰ গান আৰু মৃত্যুৰ গান, শৈশৱৰ গান আৰু যৌৱনৰ গান, গৌৰৱৰ গান আৰু গ্লানিৰ গান, স্বপ্নভংগৰ গান আৰু প্ৰতিশ্ৰুতিৰ গান, কষ্টৰ গান আৰু সংগ্ৰামৰ গান, বিপ্লৱৰ গান, স্বাধীনতাৰ গান, সম্পূৰ্ণ থলুৱা শব্দেৰে, থলুৱা সুৰেৰে। আমি আকৌ অসমীয়া গান শুনিবলৈ শিকিলোঁ। আমি সকলো অনুভৱ তেওঁৰ গানতে বিচাৰি পালোঁ। তেওঁৰ গানত আমি অসমীয়াৰ আৱেগ বিচাৰি পালোঁ। তেওঁৰ বাবেই আমি বৰগীতৰ কেছেট কিনিলোঁ। লোকগীত, টোকাৰী গীত, বনগীতৰ কেছেটেৰে দোকান ভৰি পৰিল। বজাৰত জ্যোতি সংগীত,
ৰাভা সংগীত, পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত, ভূপেন্দ্ৰ সংগীত আকৌ বাজিব ধৰিলে। তেওঁ যেন আমাক অসমীয়াৰ পৰিচয় ঘূৰাই আনি দিলে। অসমৰ সংগীত জগতৰ তেওঁ প্ৰাণকেন্দ্ৰ হৈ পৰিল। তেওঁৰ অবিহনে ব্যৱস্থাটো চলাব নোৱাৰা অৱস্থা এটা হ'ল। তেওঁৰ নাম আৰু ফটোৰ অবিহনে বজাৰত কেছেট নচলা হ'ল। বহিৰাজ্যৰ শক্তিৰ নিয়ন্ত্ৰণত থকা এই ব্যৱস্থাটোত তেওঁ অসমীয়াৰ পথ প্ৰশস্ত কৰি দিলে। ইয়াৰ পাছত তেওঁ আৰু গায়ক হৈ নাথাকিল। তেওঁ অসমীয়াৰ স্বাভিমান হৈ পৰিল। তেওঁক লৈ আমি সপোন দেখিবলৈ আৰম্ভ কৰিলোঁ। যি সপোন আমি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক লৈ দেখিছিলোঁ, কিন্তু আধৰুৱা হৈ ৰ'ল। জুবিন গাৰ্গে আমাৰ সপোন পূৰণ কৰিলে কিছু লাংখে। ফিল্মফেয়াৰত শ্ৰেষ্ঠ পাৰ্শ্ব গায়কৰ বঁটাৰ বাবে মনোনয়ন পালে। আইফাত শ্ৰেষ্ঠ পাৰ্শ্ব গায়কৰ বঁটা লাভ কৰিলে। অসমৰ বাহিৰৰ বন্ধু বান্ধৱীক ক'ব পৰা হ'লো, এইজন জুবিন গাৰ্গ অসমীয়া ল'ৰা, এইবাৰ আইফা এৱাৰ্ড পাইছে। এয়াই আমাৰ বাবে অসমীয়াৰ স্বাভিমান। জুবিন গাৰ্গৰ বাবে দুৱাৰ খোল খাই গৈছিল। তেওঁ থাকি যাব পাৰিলেহেঁতেন মুম্বাইত, আৰু বহুত গান গাব পাৰিলেহেঁতেন, হয়তো আৰু বঁটা পালেহেঁতেন, হয়তো আৰু বহুত বেছি মানুহে চিনি পালেহেঁতেন, হয়তো বহুত বেছি টকাও ঘটিব পাৰিলেহেঁতেন। কিন্তু তেওঁ ঘূৰি আহি অসমীয়া মানুহৰ মাজত থাকিবলৈ, অসমত কাম কৰিবলৈ, আমাৰ জাত্যাভিমান পুনৰ জগাই তুলিবলৈ নিজৰ জীৱনৰ সমস্ত জমাপুঞ্জী লগালে অসমীয়া চলচ্চিত্ৰৰ পুনৰুদ্ধাৰৰ বাবে। মিছন চাইনা, কিন্তু আমাৰ বাবে যেন সেয়া মিছন অসমীয়া। তেওঁৰ আহ্বানক আমি সঁহাৰি দিলোঁ। দৌৰি দৌৰি গৈ মিছন চাইনা চালোঁ। ছবিঘৰত ধুমুহা বলিল। যি হিন্দী বলয়ে অসমীয়া চলচ্চিত্ৰক অসমতে কাষৰীয়া কৰিছিল, সেই হিন্দী চলচ্চিত্ৰসমূহ মিছন চাইনাৰ ধুমুহাত উৰি গ'ল। মিছন চাইনা অসমীয়া চিনেমাৰ ব্যৱসায়ৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি। জুবিন গাৰ্গে দেখুৱালে 2 কোটি টকা খৰচ কৰি অসমীয়া চিনেমা বনাব পাৰি। হিন্দী চিনেমাৰ লগত ফেৰ মাৰি 6 কোটি টকা উপাৰ্জন কৰিব পাৰি। হিন্দী চিনেমাক উফৰাই পঠাব পাৰি। সেয়াই জুবিন গাৰ্গৰ অহংকাৰ, অসমীয়াৰ অহংকাৰ। জুবিন গাৰ্গেই অসমীয়াৰ সেই অহংকাৰ আছিল। এক কথাত জুবিন গাৰ্গ অসমীয়াৰ আৱেগ আছিল, অসমীয়াৰ পৰিচয় আছিল, অসমীয়াৰ স্বাভিমান আছিল, অসমীয়াৰ অহামিকা আছিল, অসমীয়াৰ জাত্যাভিমান আছিল, অসমীয়াৰ অহংকাৰ আছিল। জুবিন গাৰ্গ আচলতে সকলো অসমীয়াৰ ঘৰৰ ল'ৰা আছিল, যাৰ উৎপাতৰ বাবে আমি তেওঁক সমালোচনা কৰিছিলোঁ, যাৰ বহুৱালিত অতিষ্ঠ হৈ আমি তেওঁক গালি পাৰিছিলোঁ। কিন্তু আজি যেতিয়া তেওঁ চিৰনিদ্ৰাত শুই পৰিছে, আমি যেন তেওঁক গৈ জোকাৰি উঠাই দিম। তেওঁক কম, এবাৰ উঠা, লাগিলে উঠি এবাৰ অবাইচমাতকে মাতা, লাগিলে মঞ্চত খুটাকে বগোৱা, লাগিলে মদ খাই মাতাল হৈ বাগৰি পৰা। হিন্দী, ইংৰাজী যি মন যায় আজি তুমি তাকে গোৱা। জয় জুবিন দা।